কাৰণ এই কালাৰটো ইমান বেছি ভাৰ্সেটাইল যে মোৰ নিজৰে আসলতে এটো কালাৰৰ মেখেলা চাদৰ এজোৰ আছে শাৰী এখনো আছে কিন্তু এই ব্লাউজটো এই কালাৰৰ ব্লাউজটো মানে বিভিন্ন ধৰণৰ কাপোৰৰ লগত খুব ধুনীয়াকৈ আসলতে আমি পেয়াৰ কৰিব পাৰো আৰু সেই কাৰণে এনেকুৱা এটা ব্লাউজ এটো কালাৰত আৰু বিশেষকৈ ভেলভেটত থাকিলে এটা ভাল হয় যেহেতু আমাৰ উৎসৱ পাৰ্বণ বিলাক এনেকুৱা ঠাণ্ডা দিনত হয় গতিকে এই ভেলভেটৰ ব্লাউজটোৱে আপোনাক ষ্টাইল আৰু কমফৰ্ট দুইটাই দিব গতিকে এনেকুৱা এটা ব্লাউজ পাৰিলে নিজৰ ৱাৰ্ড্ৰবত ৰাখিব এনেকুৱাই সেম কালাৰ টোনত আৰু এটা ব্লাউজ মই আপোনালোকক দেখুৱাম এটো এটা বৰ ধুনীয়া ব্লাউজ আৰু বিশেষকৈ এই যেটো হেৱালি ফুলৰ এমব্ৰয়ডাৰী কৰা যেটো ডিজাইন সেই ডিজাইনটোৱে আসলতে আৰু বেছি এই ব্লাউজটো ধুনীয়া কৰি পেলাইছে ইয়াত মানে এই কাপোৰটো অৰ্গেঞ্জা হয় কিন্তু অৰ্গেঞ্জা হলেও এটা খুব সফট অৰ্গেঞ্জা এনেকুৱা নহয় যে খুব খৰখৰীয়া বিট থাকে তেনেকুৱা নহয় আৰু ইয়াৰ এটো ফ্ৰন্ট সাইডটো নেকলাইনটো মানে বৰ বেছি ডিজাইন নহয় কৰ্নাৰত আছে কৰ্নাৰ্স আছে 3 কৰ্নাৰ্স দিয়া কিন্তু বেক সাইডটো চাওক এটো ব্লাউজ আসলে পিনিলে খুব আবুৰ বুলি যেটো আমি কওঁ মানে আবুৰতে আসলতে এটা ধুনীয়া গেটআপ এটা দিয়ে পাইপিংটো মই সেম কালাৰত ৰাখিছো ইয়াত আসলতে সিলভাৰো দিব পাৰে কোনোবাই ইচ্ছা কৰিলে কিন্তু মোৰ আসলতে সেম কালাৰৰ পাইপিংটো বেছি ভাল লাগে বেছি মই মানে চাৰ্মিং আৰু ধুনীয়া এটা লুক ইয়াত আহে ইভেন পাইপিং নিদিয়াকেও যেটো মানে সিমলেস যেটো ফিনিশিং কৰা যায় হেতু মই ভাল পাওঁ কিন্তু ক্লায়েন্টে বিচাৰিলে দিয়া যায় গতিকে